যুৱকজনৰ পিতৃ ৰং মিস্ত্ৰী কিন্তু পুত্ৰৰ পকেটত থাকে লাখ লাখ টকা কেনেকৈ শুনিলে চকু কপালত উঠিব আপোনাৰো এই শিক্ষকজনে ক'লে দেউতাই এটাই ভুল কৰিছিল তাক বিশ্বাস কৰিছিল মাই দেউতাই ইতনা লাগি সন্দেহ কৰা নাই ইমান বিশ্বাস কৰে শুৱালকুছিৰ হালুগাঁৱৰ জ্যোতি কলিতা নামৰ যুৱকজনৰ শুনক কৰ্মকাণ্ড ককাকৰ বিশ্বাসৰ সুযোগ লৈছিল সম্পৰ্কীয় নাতিয়েকে জিপে কৰি আত্মসাৎ কৰে 10 লাখ টকা কিনিছিল এখন ডিউক 200 বাইক যাৰ মূল্য প্ৰায় 3 লাখ টকা নিবনুৱা যদিও যুৱকজনে মন গ'লেই উলিয়াইছিল লাখ লাখ টকা যেন টকাৰ অভাৱেই নাই কিন্তু ইমান টকা আহিল ক'ৰ পৰা শুনক এইগৰাকী ভুক্তভোগী অৱসৰপ্ৰাপ্ত শিক্ষক নগেন কলিতা তেওঁ সম্পৰ্কীয় নাতিয়েকক ইমানেই বিশ্বাস কৰিছিল যাৰ পৰিণতি আজি ভোগিবলগীয়া হৈছে ধুৰন্ধৰ নাতিয়েকে জিপে খুলি লৈ শিক্ষকগৰাকীৰ একাউণ্টৰ পৰা অলপকৈ বিগত এটা বছৰে সৰকাইছিল প্ৰায় 10,50,000 টকা এতিয়া বয়স 80+ শাৰীৰিকভাৱে অসুস্থ এই অসুস্থতাৰ কাৰণে দেউতাৰে সম্পৰ্কীয় নাতি জ্যোতি কলিতা দেউতাই এটিএমখন কাৰ্ডখন দিয়ে মাজে সময়ে তাৰপিছত কি কাৰণত কিবা সি অসৎ উপায়েৰে তাৰ ফোন নম্বৰটো ৰেজিষ্ট্ৰেশ্যন দেউতাৰ একাউণ্টৰ লগত ৰেজিষ্ট্ৰেশ্যন কৰি সি গুগল পে' খুলি লৈ 2021 চনৰ পৰা সি ধন আত্মসাৎ কৰি আছে যদিও আমাৰ দেউতাৰ মানে বেলেঞ্চটো চেক কৰা হোৱা নাছিল কাৰণ দেউতাৰ তেনেকুৱা পইচাৰ অভাৱ নাছিল এনেকৈ সি চুৰ কৰি আছে আমি গম নাপাওঁ মায়ে পূজাৰ কাৰণে 1000 টকা পদুম ফুলৰ কাৰণে থৈ দিছিল এই মানুহজন আহিছিল যিয়ে পদুম ফুল দিব তাৰপিছত সেই মানুহজন আহিল হেন সময়ত এগৰাকী তিৰোতা আহিল বৰ বিপদত পৰিছে 1000 টকা লাগে মায়ে সেই তিৰোতাক গৰীক দিলে তাৰপিছত এই মানুহজন দিবৰ কাৰণে মাই ওচৰৰে আমাৰ বেংক মিত্ৰৰ তাত গ'ল 1000 টকা উলিয়াবলৈ লগে লগে তাত মেছেজ গৈছে সি ফোন কৰিছে আইতা পইচা কিয় উলিয়াইছা ইয়াত বেংকৰ মানে হাত দিছে নহয় য'তে ত'তে ওলাবা তাৰমানে সি ভয় হৈছে আৰু বেলেঞ্চটো গম পাম তেতিয়া আমি বেলেঞ্চ চেক কৰিলোঁ বেলেঞ্চটো বহুত ল' হ'ল তাৰপিছত ল' হওঁতে আমি বেংকক গ'লোঁ বেংকৰ পৰা আমি 2 বছৰমান আগৰ পৰা ষ্টেটমেণ্ট আনলোঁ তেতিয়া গম পালোঁ গুগল পে' খোলা আছে গুগল পে'ত তাৰ নাম্বাৰটো এণ্ট্ৰি আছে তেতিয়া সিক আমি ফোন কৰি মাতিলোঁ সি কথাখিনি স্বীকাৰ কৰি লৈছে ঘৰৰ ল'ৰা ঘটনা সন্দৰ্ভত শুৱালকুছি আৰক্ষী থানাত শিক্ষক নগেন কলিতাই নাতিয়েক জ্যোতি কলিতাৰ নামত এজাহাৰ দাখিল কৰে ইতিমধ্যে ঘটনা সন্দৰ্ভত শুৱালকুছি আৰক্ষীয়ে আটক কৰে ধুৰন্ধৰ নাতিয়েক জ্যোতি কলিতাক দুটা ডেট গ'ল এটা 30 তাৰিখ ল'লে সেই 30 তাৰিখটো যোৱাৰ পিছত আৰু 8 দিন সময় ল'লে তাৰপিছত আমি সিহঁতক সিহঁত নিজে নাহে আৰু ডেট পাৰতে আমি ক'ব যাব লাগে ল'লে ডেট নলয় দিম বুলি ক'লে ডেট কোনো ধৰণৰ নলয় তেতিয়া আমাৰ সিহঁতৰ ওপৰত বিশ্বাসটো নাইকিয়া হ'ল আমি হাইকাজিয়া কৰিব নোৱাৰোঁ সেইকাৰণে আমি আইনৰ ওচৰত গুচি গৈছোঁ বিশ্বাসী কাল হ'ল ককাকৰ শুৱালকুছিৰ পৰা জিন্তু দাসৰ ৰিপৰ্ট টাইম 8